নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দেৱবাণী সংস্কৃতৰ পঞ্চম পাঠ বিদ্যয়া বুদ্ধিৰ উত্তমা, বিদ্যাতকৈ বুদ্ধি শ্ৰেষ্ঠ, এই পাঠৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দি শুনিবা। অভ্যাসসহ একপদনে উত্তৰত 1 নম্বৰত আছে নগৰে কতি ব্ৰাহ্মণ পুত্ৰা আচন, মানে নগৰত কিমানজন ব্ৰাহ্মণৰ পুত্ৰ আছে। যিটো একপদন, যদি এটা শব্দৰে ক'ব লাগে কি হ'ব, চত্বাৰঃ। তেষু চতুৰ্থ কীদৃশ আছিল, তাৰ ভিতৰত 4 নম্বৰজন কেনেকুৱা আছিল? উত্তৰ হ'ব বুদ্ধিমান। কাম বিনা ন লভ্যতে ধনম, কি অবিহনে ধন লাভ নহয়, ইয়াত কি হ'ব? বিদ্যা। বনে তে কৈশ্য অস্থিনি অপশ্যত, মানে বনত সিহঁতে কিহৰ অস্থি, মানে হাড় দেখা পালে, কি হ'ব? মৃত সিংহস্য। কেন তম জীৱিতম সহিতম কুৰ্ম বিদ্যা প্ৰভাৱেন, এছ ক ভূত্বা জীৱিষ্যতি, কি হিচাপত জীৱিত কৰিব? সিংহ হিচাপত। বৃক্ষাত অৱতীৰ্য চতুৰ্থ বুদ্ধিমান পুত্ৰগত, যিজন বুদ্ধিমানে বৃক্ষৰ ওপৰত উঠিছিল তেওঁ কলৈ গ'ল? কি হ'ব? গৃহম। কে বিনশ্যন্তি, ধ্বংস কোনে হ'ল? বুদ্ধিহীনা। নম্বৰ 2 প্ৰশ্ন নিৰ্মাণম গুৰুত, ইয়াত উত্তৰ দি আছে, ইয়াৰ প্ৰশ্ন কি হ'ব? ত্ৰয় ব্ৰাহ্মণ পুত্ৰা বুদ্ধিহীনা আচন, কি প্ৰশ্ন কৰিলে উত্তৰ বুদ্ধিহীনা হ'ব? যে ত্ৰয় ব্ৰাহ্মণ পুত্ৰা কীদৃশ আচন, মানে এই 3জন ব্ৰাহ্মণ পুত্ৰ কি ধৰণৰ আছিল? অদ্য বিদ্যায়া পৰীক্ষাম কুৰ্ম, ইয়াৰ প্ৰশ্ন কি হ'ব? কিহৰ পৰীক্ষা? সেইকাৰণে উত্তৰ হ'ব অদ্য কৈশ্যা পৰীক্ষাম কুৰ্ম। দ্বিতীয়েন চৰ্ম মাংস ৰুধিৰম চ সংযোজিতম, ইয়াত হ'ব কেন, মানে কাৰ দ্বাৰা হৈছিল? দ্বিতীয়েন। চ বৃক্ষম আৰোহত, চ পুত্ৰ আৰোহত, বৃক্ষত পুত্ৰ। 5 নম্বৰ তৃতীয়েন ব্ৰাহ্মণেন তস্মিন প্ৰাণা সঞ্চাৰিতা, তৃতীয়েন ব্ৰাহ্মণেন তস্মিন কে সঞ্চাৰিতা, উত্তৰ হ'ব কে। নম্বৰ 3 ঘটনাক্ৰম অনুসাৰম লিখত, আমি পাঠটোত পাইছোঁ মানে প্ৰথমৰ পৰা শেষলৈ কোনটো আছে, প্ৰথম বাক্য কোনটো হ'ব, দ্বিতীয় কি হ'ব, সেইখিনি ইয়াত গোটেইখিনি দি আছে। তোমালোকে এবাৰ বুদ্ধি কৰি, তোমাৰ বুদ্ধিৰ পৰীক্ষা কৰিছে, তোমালোকে পাৰিলে ভাল, নহ'লে মই এবাৰ কৈ দিছোঁ কোন শাৰী আগত হ'ব, কোন শাৰী পাছত হ'ব, তোমালোকে নিজে চাই লিখিব পাৰিবা। নম্বৰ 4 বিপৰীত শব্দ মিলনম গুৰুত্ব, মানে বিপৰীত শব্দখিনি আমি জানোৱেই, মিলাব লাগে। জ্যেষ্ঠ, ইয়াত কোনটো হ'ব? কনিষ্ঠ। বুদ্ধিমান, বুদ্ধিমানৰ কি হ'ব? মূৰ্খ। মিত্ৰম শত্ৰু, জীৱিতম মৃতম, ধনাৰ্জনম ধনব্যয়ম, লাভ হানি, সোপাৰ্জিতম পৰোপাৰ্জিতম, সত্যম অসত্যম। নম্বৰ 5 স্ম প্ৰয়োজ্য ক্ৰিয়া পৰিৱৰ্তনম কুৰুত, কৰোতি স্ম অকৰোত, পঠন্তি স্ম অপঠন, বসন্তি স্ম অবসন, গচ্ছামি স্ম অগচ্ছম, বদতি স্ম অবদত। নম্বৰ 6 উদাহৰণম অনুসৃত ধাতু প্ৰত্যয় পৃথক গুৰুত্ব, উদাহৰণ অনুসাৰে ধাতুৰ ভাগ ভাগ কৰিব লাগে। যথা পঠিত্বা পদ উক্তৱা, আগত্য আগম ধাতু লপ প্ৰত্যয়, কৃত্বা ক্ৰী ধাতু কৃত্বা কৃত্বা, বিচিন্ত, বাকীখিনি মই লিখি দিছোঁ, তোমালোকে চাই চাই কৰিব পাৰিবা। ভিন্ন প্ৰকৃতিকম পদম ৰেখাংকিতম গুৰুত্ব, ইয়াৰ ভিতৰত কোনটো পদৰ মিল নাই, কোনটো শব্দৰ মিল নাই, সেইটো তোমালোকে তলত আঁচ পাই আছে, সেই ধৰণে বাকীবোৰতো আঁচ পাই ল'বা। নম্বৰ 8
উদাহৰণম অনুসৃত লৃট লকাৰে ক্ৰিয়া পৰিৱৰ্তন কুৰুত। লৃট লকাৰ মানে ভৱিষ্যৎকাল। ইয়াত আছে তে পাঠম অপঠন, সিহঁতে পাঠ পঢ়িব। তো ইয়াত কি আছে তে পাঠম পঠিচ্ছন্তি মানে পঢ়িব, ভৱিষ্যৎকাল আছে। অহম ভোজনম অখাদম, ইয়াত কি হ'ব অহম ভোজনম অখাদমটো খাদিস্যামি, ইয়াত পঠিচ্ছন্তি আছে অহম একবচন, এইকাৰণে কি হ'ব খাদিস্যামি। তম পুত্ৰ অগচ্ছ, ইয়াত মধ্যম পুৰুষৰ একবচন আছে, এইকাৰণে বাক্যটো আছে তম পুত্ৰ গমিষ্যসি। তোমালোকে মই লিখি দিম, তোমালোকে চাই চাই লিখিব পাৰিবা। কেনেকুৱা লাগিল কমেণ্টত জনাবা। নমো নমঃ।